হাই এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি মই তোমালোকৰ বাবে একদম বঢ়িয়া খবৰ এটা লৈ আহিছোঁ। IBPS যোনে বেংকিং এক্সামৰ প্ৰিপেৰেশ্যন কৰে তেওঁলোকৰ বাবে ভাল খবৰ যে IBPSৰ অফিচিয়েল কেলেণ্ডাৰ অলৰেডি ৱেবছাইটত আহি গ'ল, ঠিক আছে। আৰু সেই অফিচিয়েল কেলেণ্ডাৰটো মই তোমালোকক বুজাই দিম। মানে এইটো বস্তু কি জানানে, এই আগন্তুক বছৰটোত 2026 চনটোত বেংকৰ যিমানবিলাক পৰীক্ষা হ'ব, IBPSে যিকেইটা বেংকৰ এক্সাম কণ্ডাক্ট কৰে ষ্টাৰ্টিঙতেই মানে গোটেই ডেটবিলাক দি দিয়ে। তো আমাৰ কাৰণে ভাল হয়, সেই হিচাপত আমি প্ৰিপেৰেশ্যন কৰি থাকিব পাৰিম। এতিয়া বহুতে ক'ব ইয়াত কি কি পৰীক্ষা আহিব, চোৱা মই পোনপ্ৰথমে কৈ থওঁ। IBPSে কি কৰে জানানে, যিবিলাক ভাৰতৰ চৰকাৰী বেংক, ঠিক আছে, ভাৰতত টোটেল চৰকাৰী বেংক 12টা আছে, তাৰে এটা বেংক বাদ দিয়া। কোনটো বাদ দিবা? SBI, চবতকৈ ডাঙৰ চৰকাৰী বেংকটো। SBIটো বাদ দিয়া, বাকী 11টা বেংক থাকিল, যেনেকৈ PNB, ইউনিয়ন বেংক, বেংক অফ বৰোদা, কেনেৰা বেংক, এইবিলাক। তো সেই 11টা বেংকৰ IBPSে এক্সাম কণ্ডাক্ট কৰে, ফাৰ্ষ্ট কথা, ঠিক আছে। ছেকেণ্ড হ'ল RRB মানে ৰিজনেল ৰুৰেল বেংক। অসমৰ কোনটো হ'ল? অসম গ্ৰামীণ বেংক। এতিয়া অসম গ্ৰামীণ বিকাশ বেংক নহয় হা, অসম গ্ৰামীণ বেংক নামটো সলালে, বৰ্তমান অসম গ্ৰামীণ বেংক বুলি কয়। তো অসম গ্ৰামীণ বেংক আৰু তোমাৰ যিকেইটা 11টা চৰকাৰী বেংক, তাৰ পৰীক্ষা IBPSে পাতে আৰু সেই গোটেই কেলেণ্ডাৰখন দি দিয়ে। থাকিল SBI কি কৰে? SBI নিজৰ পৰীক্ষা নিজে পাতে। তো SBIৰ কাৰণে যিমানবিলাক নটিফিকেশ্যন আহিব SBI ৱেবছাইটত বেলেগকৈ আহিব পিছত, আৰু ষ্টাৰ্টিঙত হয়তো SBI পৰীক্ষাই হ'ব মোৰ মতে। তো SBIৰ নটিফিকেশ্যন বেলেগকৈ আহিব, ডেট বেলেগকৈ আহিব। চিমিলাৰলি বাকী যিবিলাক ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ আছে, যেনেকৈ বেংকৰ বাব যোনটো RBI, তো RBI পৰীক্ষা বেলেগকৈ হয়। তাৰপিছত LIC, এইবিলাক বস্তু বেলেগকৈ হয়। ইয়াত খালি 11টা চৰকাৰী বেংক আৰু কি থাকিব? RRB নটিফিকেশ্যন থাকিব। তো আমি জানি লওঁ। আৰু এটা কথা মনত ৰাখিবা, অলম'ষ্ট এনেকুৱা ডেটতে এক্সাম হ'ব পৰীক্ষাৰ, মানে বছৰটো শেষলৈ। চোৱা পোনপ্ৰথমে কি হৈছে PSB, এইটো কি হয় মই কৈ দিছোঁ। চোৱা প্ৰথম যিকেইটা চৰকাৰী বেংক আছে, নেশ্যনেলাইজ বেংক যিকেইটা PNB, এইবিলাক, তো তাৰ বাবে IBPS PO এক্সাম। IBPSৰ দুটা এক্সাম হয়, এটা PO, এটা ক্লাৰ্ক। POত কি হয়? প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ। ক্লাৰ্কত অকল প্ৰিলিমছ এণ্ড মেইনছ হয়, মনত ৰাখিবা। তো কি কৈছে ইয়াতে, প্ৰিলিমছ কি হ'ব? POৰ প্ৰিলিমছ হ'ব 22 আৰু 23 আগষ্ট 2026, আগষ্টত হ'বগৈ। আৰু তাৰ মেইনছ হ'ব অক্টোবৰত, 4 অক্টোবৰ। অলম'ষ্ট এক মাহমান গেপ থাকে প্ৰিলিমছ আৰু মেইনছৰ মাজত, ঠিক আছে। চিমিলাৰলি কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট যে হয়, এইটো মানে হ'ল ক্লাৰ্ক, ঠিক আছে। এইটো মানে হ'ল ক্লাৰ্ক। তো ক্লাৰ্ক হ'ব কি জানানে, এইটো PO মেইনছ হৈ যোৱাৰ পিছত ক্লাৰ্কৰ এক্সাম হ'ব IBPSৰ 10 আৰু 11 অক্টোবৰত প্ৰিলিমছ আৰু 27 ডিচেম্বৰত মেইনছ। ইয়াতে 1.5 মাহমান গেপ দিছে, ইয়াতে ভাল। 1.5 মাহ নহয়, 2 মাহ হ'বগৈ চাগে ন, 11, 2 মাহমান গেপ দিছে, ভাল। তো ক্লাৰ্ক সেনেকুৱা হিচাপত হ'ব, আৰু PO আগত হ'ব, ক্লাৰ্ক পিছত হ'ব, ঠিক আছে। তাৰপিছত মাজত থাকিল স্পেচিয়েলিষ্ট অফিচাৰ। এইটো কি? এইটো মানে হ'ল SO, যেনেকৈ IT অফিচাৰ, ইঞ্জিনিয়াৰিং কৰাবিলাকে IT অফিচাৰত পাব পাৰে চৰকাৰী বেংকত, বা এগ্ৰিকালচাৰ অফিচাৰ, তেনেকুৱা। তো সেইবিলাক হ'ব 29 আগষ্টত প্ৰিলিমছ, আৰু মেইনছ হ'ব 1 নৱেম্বৰত, ঠিক আছে। তো বহুতে সোধে মই কোনকেইটা পাইছিলোঁ। মই IBPS ক্লাৰ্ক এইটো পাইছিলোঁ ফাৰ্ষ্ট এটেম্পটতে, মই PNBত পাইছিলোঁ ক্লাৰ্ক হিচাপে। তাৰপিছত মই IT অফিচাৰ ক্ৰেক কৰিলোঁ, স্পেচিয়েলিষ্ট যোনটো অফিচাৰ, এইটো এক্সাম, এইটোত মই পাইছিলোঁ কেনেৰা বেংকত এজ এ IT অফিচাৰ, আৰু বৰ্তমান মই RBIত জব কৰি আছোঁ, ঠিক আছে। তো এইকেইটা হ'ল। তাৰপিছত আহোঁ RRB। নেক্সট আৰু নটিফিকেশ্যন দিছে, সেইটো হ'ল RRB, অৰ্থাৎ অসম গ্ৰামীণ বেংকৰ বাবে যোনটো হ'ব। তো এইটো অফিচাৰ স্কেল 1 মানে তুমি PO ধৰিবা, এইটো তোমালোকৰ কাৰণে নহয়। অফিচ এছিষ্টেণ্ট মানে তুমি ক্লাৰ্ক ধৰিবা, ঠিক আছে। তো অফিচাৰ স্কেল 1 প্ৰিলিমছ এক্সাম, অৰ্থাৎ PO প্ৰিলিমছ কেতিয়া হ'ব? নৱেম্বৰত, 21 আৰু 22 নৱেম্বৰত, ঠিক আছে। মানে ক্লাৰ্ক প্ৰিলিমছ অক্টোবৰত, তাৰপিছত RRB PO প্ৰিলিমছ নৱেম্বৰত হ'ব। এই ডেটকেইটা ন তোমালোকে একদম পঢ়া টেবুলৰ আগত এতিয়াৰ পৰাই লগাই থৈ দিয়া। আৰু তাৰ প্ৰায় এক মাহ পিছত 20 ডিচেম্বৰত মেইনছ হ'ব। চিমিলাৰলি ক্লাৰ্ক হ'ব 6, 12 আৰু 13 ডিচেম্বৰ, একে বছৰৰ শেষত। আৰু অহা বছৰৰ 30 জানুৱাৰীত ইয়াৰ মেইনছ হ'ব, প্ৰায় 1.5 মাহমান পিছত, ঠিক আছে। তো এতিয়া বহুতে ভাবিব যে মানে আমাৰ হাতত এতিয়া 6 মাহ সময় আছে, এই 6 মাহ আমাৰ বেছটো আমি ষ্ট্ৰং কৰোঁ। আমি জুলাই মানৰ পৰা মক টেষ্ট দিম। যোনে একদম বিগিনাৰ সিহঁতৰ কথা কৈ আছোঁ মই, ধুনীয়া ভিডিঅ' লৈ আহিম চবৰ বাবে, একদম চিন্তা কৰিব নালাগে। তাৰপিছত আমি বেছটো বনাই আমি কেনেকৈ আগবাঢ়িম। যিসকল অলৰেডি এক্সাম দিছে তেওঁলোকে মোৰ মতে SBI এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰক, আৰু যিসকল বিগিনাৰ তেওঁলোকে SBI এক্সামকেইটা যোনকেইটা হ'ব এপ্ৰিল মে'ৰ ভিতৰত, SBI PO ক্লাৰ্কৰ নটিফিকেশ্যন আহিব, সেইকেইটা এক্সাম ফাৰ্ষ্ট হ'ব। তো সেই এক্সামকেইটা তোমালোকে প্ৰেক্টিছ হিচাপে দিব পাৰিবা, আৰু তোমালোকৰ ফাইনেল ফ'কাছ হ'ব এই গোটেইকেইটা এক্সামত, ঠিক আছে। তো ভিডিঅ'টো কেনেকুৱা লাগিল জনাবা, আৰু এনেকুৱা টাইপৰ ভিডিঅ' লাগিলে মোক কমেণ্ট কৰিবা।